নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰি অলপ মই দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পাইছোঁ। সমালোচনা নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি চোৱা নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে FMCG কোম্পানী ভেকেঞ্চি। FMCG কোম্পানীয়ে বুলিয়ে নহয়, ভালেমান প্ৰাইভেট আপোনালোকৰ কোম্পানী অফিচৰ ভেকেঞ্চি মুকলি হৈছে। সেইবোৰ আমি ভালদৰে আলোচনা আজি কৰিম। চ' দৰমহাবিলাকো ভাল 12 পাছৰ পৰা ডিগ্ৰী লেভেলৰ চাকৰি আছে, ফ্ৰেছাৰ্ছৰ চাকৰি পাই যাব আৰু অভিজ্ঞতা থকা চাকৰিও পাই যাব। আৰু তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। মেগী নুডলছ কোম্পানীৰ ভেকেঞ্চি চলি আছে, যদি চোৱা নাই চাব পাৰে। আৰু মাইক্ৰ' ফাইনেন্স বেংকৰ আজি ইণ্টাৰভিউ আছে, যদি চোৱা নাই এতিয়া এইটো ভিডিঅ' চাওক আৰু ইণ্টাৰভিউলৈ যাব পাৰিব। আৰু শ্বপিং মলৰ ভেকেঞ্চি, পেপচি কোম্পানী, MNC কোম্পানী, গুগল প্লে আৰু আছাম প্ৰাইভেট জব, উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আনিবলৈ মই চেষ্টা কৰোঁ যাতে আপোনালোকে এটা নহ'লে এটা জব পাই যাওক। আৰু আজি আপোনালোকৰ আহিছে FMCG কোম্পানীৰ ভেকেঞ্চি। জব বিচাৰি আছে নেকি আপুনি? মুকলি কৰা হৈছে FMCG কোম্পানীৰ নিযুক্তি। দৰমহা 20,000 মান পাব। 12 পাছ ডিগ্ৰী লেভেল আৰু ফ্ৰেছাৰ্ছৰ চাকৰি আছে আজি। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে MNE কাম একাউণ্টেণ্টৰ ভেকেঞ্চি আণ্ডাৰ MDSMS। ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ইমেইল ID দিয়া আছে। কোৱালিফিকেশ্যন BCom পাছ বিচৰা হৈছে। MDSMS অফিচৰ প্ৰিমাইচেছত হ'ব আপোনালোকৰ মৰিগাঁও। আপোনালোকৰ 8 আগষ্টত 11টা বজাৰ পৰা যদি ইণ্টাৰেষ্ট হয় যাব পাৰে। আৰু ইণ্টাৰভিউ যোৱাৰ আগতে আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক, তাৰপিছত ইণ্টাৰভিউলৈ যাব পাৰিব। আৰু কোনটো পষ্টত আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি হেল্থ চিটি হস্পিটেল, এখন খানাপাৰাত আছে চাগে। এটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট, ফ্ৰেছাৰ্ছ হ'লে হ'ল। মেল কেণ্ডিডেটহে যাতে আবেদন কৰে, ফিমেলে যাতে আবেদন নকৰে, যিহেতু লিখাই আছে ইয়াতে। লোকেশ্যন হ'ব গুৱাহাটী। আৰু ইণ্টাৰেষ্ট যদি হয় ইমেইল ID দি আছে। 3 আগষ্টৰ ভিতৰত আবেদন কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকে যাব পাৰিব। আৰু যাক অৰিজিনেল জব আপডেটবোৰ লাগে ৰাতিপুৱা 8:30 এটা ভিডিঅ' পাই যাব আৰু ৱেবছাইটতো পাই যাব। চ' ফ'ল' কৰি থ'ব পাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আৰু আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ জইন কৰি থ'ব পাৰে, যাতে অৰিজিনেল আপডেটবোৰ পাই থাকিব। আৰু এইটো চেনেল চালে হ'ব, বেলেগ চেনেল চাব দৰকাৰেই নাই, যিহেতু এইটো চেনেলৰ পৰা অলপমান পিছত কপি কৰি বেলেগ চেনেল আপলোড কৰিব। চ' এইটো চেনেল চালে মই ভাবোঁ ছাফিচিয়েণ্ট এটা জব পাবলৈ। ভেকেঞ্চি কছমেটিক কোম্পানীৰ ভেকেঞ্চি, ডিপাৰ্টমেণ্ট হ'ব কোৱালিটি। আৰু কোৱালিফিকেশ্যন BSc B ফাৰ্মা ডিপ্ল'মাৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চক ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব এইটো চাকৰিৰ কাৰণে। নেগচিয়েবল হ'ব। লোকেশ্যন হ'ব গোৱালপাৰা। চ' ইমেইল ID দি আছে। 4 আগষ্টৰ ভিতৰত আবেদন কৰক। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি আপোনাৰ যোনটো ৰখি আছিলে FMCG কোম্পানীৰ ভেকেঞ্চি, এৰিয়া চেলছ মেনেজাৰ ভেকেঞ্চি। আৰু ৰিমিউনেশ্যন হ'ব 50,000 পাৰ মান্থ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। আৰু চেলছ অফিচাৰৰ ৰিমিউনেশ্যন হ'ব 30,000 পাৰ মান্থ। লোকেশ্যন হ'ব গুৱাহাটী। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। টেৰিটৰী চেলছ ইনচাৰ্জ ভেকেঞ্চি, ৰিমিউনেশ্যন হ'ব 18,000। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব পাৰিব। বাহিৰা ষ্টেটৰো ভেকেঞ্চি আছে। দিল্লী, UP, হিমাচল, উত্তৰাখণ্ড, জম্মু এণ্ড কাশ্মীৰ, নৰ্থ ইষ্টৰ আছামৰ ভেকেঞ্চি আপোনালোকৰ আছে। এইটো এটা FMCG কোম্পানী হয়। আপোনালোকৰ ড্ৰাই ফ্ৰুইট ক্ৰেক, তাৰপিছত চিপছ, ক্ৰিপছ, তাৰপিছত ভেগান স্নেক্স এইবোৰ বনায়। চ' ইণ্টাৰেষ্টেড হয় যাৰ অভিজ্ঞতা আছে FMCG কোম্পানীত, সিহঁতে যাতে আবেদন কৰে। এনেই যাতে আবেদন নকৰে, যাৰ অভিজ্ঞতা নাই, নিজৰ ৰিজিউমিখন এনে পঠাই নিদিব। কোম্পানীত ব্লক কৰি দিলে পিছলৈ বেলেগ যেতিয়া জব ওলাব আবেদন কৰিব নোৱাৰিব। সেইটো কাৰণে চিৰিয়াছ হৈ আবেদন কৰক, তেতিয়াহে চাকৰি পাবলৈ সক্ষম হ'ব। ইমেইল ID দি আছে। 4 আগষ্টৰ ভিতৰত আবেদন কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এখন টি গাৰ্ডেনৰ ভেকেঞ্চি। গাৰ্ডেন ষ্টাফ BCom পাছ, ফেক্টৰী ষ্টাফ BCom পাছ, ড্ৰাইভাৰৰ কাৰণে 10 পাছ হ'লে হ'ল। আপোনালোকৰ হেভি আৰু লাইট মটৰ ভেহিকল লাইচেঞ্চ থকা হ'লে হ'ল। আৰু মেকানিকেলৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'লে হ'ল। ITI ডিপ্ল'মা ফ্ৰম গভৰ্ণমেণ্ট ইনষ্টিটিউট ইন মেকানিকেল। 5 বছৰ 10 বছৰ এটা অভিজ্ঞতা লাগিব। এপ্লাই কৰিব পাৰে। আপোনালোকৰ চীনাতলে টি গাৰ্ডেন, পোষ্ট অফিচ ককাই ৰাজগড়, আপোনালোকৰ লখিমপুৰত আছে। আৰু কণ্টেক্ট নম্বৰ দি আছে, ইমেইল ID দি আছে, যোগাযোগখিনি কৰিব পাৰে 6 আগষ্টৰ ভিতৰত। আৰু ইমেইল যেতিয়া পঠাই দিয়ে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইন মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। যিহেতু এতিয়া 6টা নে 7টা ভেকেঞ্চি আছে, 5টা ভেকেঞ্চি আছে। চ' সেইটো কাৰণে মেনশ্যন কৰি দিয়ে যাতে নিজৰ ৰিজিউমিখন পঠাই দিয়ে। এনে যাতে পঠাই দি
নিজৰ টাইমটো আৰু নিজৰ ইমেইলৰ ৱেষ্ট নকৰে ভেকেঞ্চিলৈ যাম ভেকেঞ্চি যৌতি ফাৰ্মাচিউটিকেল ভেকেঞ্চি গুৱাহাটীৰ আৰু একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি 2 to 3 years আপোনালোকৰ 2 yearsৰ পৰা 3 বছৰ এটা অভিজ্ঞতা লাগিব 2টাৰ পৰা 3টা ভেকেঞ্চি আছে চেলাৰী হ'ব নেগোচিয়েবল এজ লিমিট নট মোৰ দেন 40 years 40 yearsৰ তলতে হ'ব লাগিব কেণ্ডিডেটজন আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা বিকম পাছ কৰা হ'লে হ'ল আৰু মই ক'লোৱে 2 বছৰমান অভিজ্ঞতা লাগিব এটা চাকৰিত আগতে কাম কৰা চ' এইটো কাৰণে টেলি নলেজ হ'ব লাগিব টেলি প্ৰাইম একাউণ্টছ আৰু ইনভেণ্টৰী ইন টেলি প্ৰাইম আৰু ডাটা এণ্ট্ৰি লাইক পে'মেণ্ট ৰিচিপ্ট আৰু জাৰ্নেল এণ্ট্ৰি এইবোৰ জানিব লাগিব আৰু বেংক ৰিকগনাইজেশ্যন ষ্টেটমেণ্ট এইবোৰ জানিব লাগিব বেছিক নলেজ হ'ব লাগিব GSTৰ ইমেইল আইডি দি আছে 10 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকে যাব পাৰিব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ ডাইনাৰ ৰূপৰ পৰা ভেকেঞ্চি এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ফ্ৰণ্ট অফিচ কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে জব টাইম হ'ব এইটো ফুল টাইম ভেকেঞ্চি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এইটো ৰেছপনচিবিলিটিজ কিছুমান থাকিব যেনেকুৱা গ্ৰীড আৰু এছিষ্ট কৰিব লাগিব ভিজিটৰ ইন প্ৰফেশ্যনেল মেনেজ কৰিব লাগিব ইনকামিং কল ইমেইলবোৰ চাব লাগিব কিবা যদি কল আহে কলবোৰ চাব লাগিব কৰেছপণ্ডেঞ্চবোৰ চাব লাগিব ৰিডাইৰেক্ট কৰিব লাগিব এপ্ৰপ্ৰিয়েটলি শিডিউল কৰিব লাগিব এপইণ্টমেণ্ট মিটিং আৰু মেইনটেইন কৰিব লাগিব কেলেণ্ডাৰ এফিচিয়েণ্টলি আৰু কোঅৰ্ডিনেট কৰিব লাগিব আৰু ট্ৰেভেল এৰেঞ্জমেণ্ট ইনক্লুডিং বুকিং ফ্লাইট টিকেট বাছেছ এজ পাৰ ৰিকুৱাৰমেণ্ট চ' এইখিনি পঢ়ি ল'ব পাৰে প্ৰিপেয়াৰ কৰিব লাগিব আৰু চেণ্ড কৰিব লাগিব এটেণ্ডেঞ্চ ৰেকৰ্ড ইনভইচ আৰু আদাৰ ডকুমেণ্টবোৰ এইখিনি পঢ়ি ল'ব পঢ়ি লৈ তলত আৰু কিছুমান ৰিকুৱাৰমেণ্ট আছে যেনেকুৱা আপোনালোকৰ MS অফিচ ভালদৰে জানিব লাগিব আৰু অলপমান হ'লেও অভিজ্ঞতা হ'ব লাগিব এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আগতে কাম কৰা বা ফ্ৰণ্ট অফিচ কোঅৰ্ডিনেটৰৰ নলেজখিনি হ'ব লাগিব এক্সিলেণ্ট অৰ্গেনাইজেশ্যন আৰু টাইম মেনেজমেণ্ট স্কিল হ'ব লাগিব ষ্ট্ৰং ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশ্যন স্কিল হ'ব লাগিব ইমেইল আইডি দি আছে 4 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব আৰু এইটো মেনশ্যন কৰি দিব ছাবজেক্ট লাইনত এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ফ্ৰণ্ট অফিচ কোঅৰ্ডিনেটৰ বুলি তেতিয়াহে গম পাব যে এইটো পাৰ্টিকুলাৰ কেণ্ডিডেট এইটো পষ্টৰ কাৰণে আবেদন কৰিছে ভেকেঞ্চিলৈ যাম ভেকেঞ্চি শোণিতপুৰৰ পৰা আহিছে বহুতে কমেণ্ট কৰি থাকে তেজপুৰ শোণিতপুৰৰ ভেকেঞ্চি লাগে শোণিতপুৰ ট্ৰেক্টৰ আৰু মেচিনাৰিজৰ ভেকেঞ্চি চেল এক্সিকিউটিভৰ ভেকেঞ্চি কোৱালিফিকেশ্যন খালি 12 পাছ হ'লে হ'ল আৰু ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব স্কিল কিছুমান লাগিব যেনেকুৱা ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আৰু ইগাৰ টু লাৰ্ণ যাক অৰিজিনেল কপিখন লাগে আমাৰ হোৱাটছএপ গ্ৰুপত পাই যাব আৰু বহুতে সুধি থাকে হোৱাটছএপ গ্ৰুপটোৰ লিংকটো ক'ত পাম ডেছক্ৰিপশ্যনত পাই যাব ক্লিক কৰিলে হ'ল ডাইৰেক্ট জইন কৰি ল'ব পাৰিব আৰু যদি ইণ্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে 4 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকে যাব পাৰিব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে মেৰিলেণ্ড স্কুল নাৰাংগীৰ ভেকেঞ্চি টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে BSc বা BA মেজৰ কৰা হ'ব লাগিব ইকনমিক্স উইথ আপোনালোকৰ বিএডটো থাকিব লাগিব বেচেলাৰ অফ এডুকেশ্যন চ' ইণ্টাৰেষ্টেড হয় নিজৰ বায়'ডাটাখন হোৱাটছএপত পঠাই দিব পাৰে 5 আগষ্টৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু হোৱাটছএপত যেতিয়া পঠাই দিয়ে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব চ' ফ্ৰেণ্ড আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল এটা ভিডিঅ'টোত লাইক কৰি দিব বহুতে লাইক নকৰে লাইক কৰি থাকে মই মটিভেট হৈ থাকোঁ সদায় ভিডিঅ' আনিবলৈ আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে কিন্তু সেইটো জব আমাৰ চেনেলৰ পৰা চোৱা হ'ব লাগিব এইটো প্ৰুফৰ সৈতে মোক জনাই দিব যে এইটো চাকৰিত মোক ফিজ খুজিছে মই তাৰ পৰা নিশ্চয় একশ্যন ল'ম আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মোক যদি কিবা ডাইৰেক্ট সুধিব খোজে ইনষ্টাগ্ৰামত সুধিব পাৰে আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব